বেকা বেকি কৈছাই মোলৈ কলিজা নাখাইছা চিধা চিধি কৈ দিয়া কোতে বেয়া পাইছা কি কৰিবচোন খাতনীয়া ৰ'ব কি কৰিব নকলোৱে দেখোন এক্টিভ মানুহ যে কাম বুলি ক'লে ৰ'বই নোৱাৰো বাৰু দেখিছো ইমান বছৰে আপোনাৰ এক্টিভনেছ থেংক ইউ ছ' মাছ কিয় মই আপোনাৰ প্ৰশংসা কৰিলো বুলি ভাবি ল'লে নেকি আপোনাৰ পৰা সেইটো কেতিয়াও আশা নকৰোঁ ছাৰ চা কি হ'ল অকণমান কেকেচাক বাহিৰলৈ যাব দিব পাৰিব নেকি চা কথা পাতি আছো 1 মিনিটৰ কাৰণে যাওক সেই লেঠাডাল মাৰি লওঁ মই কিন্তু খোজকাঢ়ি নাযাম কিহত যাব বুকুচাত নিব লাগিব অঁ বাই এইকণৰ পৰা এইকণলৈ বুকুচাতহে আহে আগতকৈ বহুত এলেহুৱা হ'ল চা আপুনি উঠাৰো ভাগৰ এটা আছে অ' এইটো মই জমাবলৈ উঠি আহিলোঁ জমিছে এইটোকে অভাৰ কমেডি বুলি কয় অ' আচ্ছা কিয় মাতিলি ক মানে চাৰ লগত মোৰ ইণ্টাৰপেণ্ট কথা আছে বাহিৰা মানুহ তাত থাকিব নালাগিছে কিহৰটো গাত পুতা কণ্টেক্ট লাগে অ' ৰাস্তাত যে গাঁতবিলাক হৈছে সেই গাঁতবিলাক মই পুতিম চা মোক কিমান পইচা দিব কওক মই পইচা দিব লাগে হয় চা ছাৰ উম ই বাহিৰত নি মোক কি কৈছে জানেনে তাৰ বোলে ইম্পৰ্টেণ্ট কথা এটা আছে ইয়াত বাহিৰা মানুহ থাকিব নালাগে মোৰ কামটো কি কওক শুনকচোন আপুনি আজি সন্ধিয়া 7মান বজাত CP ছাৰৰ অফিচলৈ যাব লাগিব বঢ়িয়া উম। অকণমান ফুৰি অহাও হ'ব অ। বস্তু শংকৰক পঠিয়াই দিওঁ হা মই কিন্তু খোজকাঢ়ি নাযাওঁ আৰে এই মানুহটো মানে অৱশ্যে চা হ'ব এইটো আপুনি কি কাম কৰিলে চা কোনটো অথনি মই আপোনাক মাতি আনিছোঁ সেইকাৰণে আপুনি মোক বুকুচাত আহিছে এতিয়াতো আপুনি মোক মাতি আনিছে আপুনি যে মোক বুকুচাত নানিলে চা দে উঠ এইখনত উঠ এইখনত নহয় বুকুচাত উঠিম তাত উঠি লেণ্ডিং কৰিবি উঠ ধৰি ল 1 2 3 এইটো আপুনি কি কাম কৰিলে চা এইটোকে চিটুৱেশ্যনেল কমেডি বুলি কয় জমিছে এক্টৰে নাহে দৰ্শকে হাঁহিব অৰে আপুনি যোৱাই নাই বস্তু শংকৰকে পঠিয়াই দিয়কচোন এই তেৰিকা আপুনি এৱাৰ্ড পোৱা মানুহ অফিচবোৰত আপোনাক বিচাৰে মানুহে লগ পাবলৈ আকৌ হয় নেকি আগ্ৰহ কৰে তেওঁলোকে শুনকচোন আপোনাক লৈ কি আমি প্ৰাউড কৰিব নোৱাৰো নেকি সেইকাৰণে মই আপোনাক পঠিয়াইছো আৰে লৈ যাওক পইচা একো নালাগে একো নালাগে এই কলিৰ বামন অৱতাৰ জপা সেইটো আছিলো আছো কাষত সদায় থাকিম ছাৰ ক'ৰবালৈ গৈছিলে এওঁৰ লগত হোটেলতে লাঞ্চটো কৰি আহিলো ভালেই কৰিলে এওঁকো লৈ যাব পাৰিলো হয় পাৰিলো হয়তো যাম দিয়ক এদিন ছাৰ মই এনেও হোটেলত ভাত খাই ভালেই পাওঁ কলোহে যোৱা হলেই বাইদেউ হা কি হ'ল নাই নাই একো নাই মই যাওঁ হৰক গৈ থাকক বাৰু হৰকহে কৈছিলো এওঁ মানে ভাল পাইছে বাইদেউ কি হ'ল আকৌ নাই নাই এই অলপ ভাতৰ ভাগৰটো মাৰি যাওঁ চা ৰুমৰ ভিতৰত ছাতিটো মেলি আছে যে নহয় চা বাৰিষা কালৰ বতৰ আৰু ঘৰৰ কেম্পাছৰ ভিতৰত খুলি থোৱা কুকুৰ কেতিয়াও বিশ্বাস নকৰিব কোৱা মোৰ কথাটো কি ভাবিলে চা গাঁতৰ কণ্ট্ৰেক্টটো কেতিয়া মানে ফাইনেল হ'বগৈ চা কালি মানৰ পৰা কৰিব পাৰিবা চাগে হৈ যাব চা মোক কিবা এটা পইচা এডভাৰটাইজ দি মোক বুক কৰি থৈ দিয়ক বুক তেতিয়া মই বেলেগ কাম নাই খোৱা হ'ব চা মই বুক হৈ গ'লো ছাৰ আপোনাৰ যদি কিবা ইম্পৰ্টেণ্ট কাম থাকে অফিচৰ মোক ক'ব মই কৰি দিম কেনেকুৱা কাম আপোনাৰ যিকোনো ইম্পৰ্টেণ্ট কাম চা তাক কৈছো বোলো অফিচৰ কিবা কাম থাকিলে ছাৰটো ব্যস্ত থাকে মোক ক'ব মই কৰি দিম হৈ যাব আমাৰ কেকেচা যদি অফিচত খাৰা হৈ যায় চব কাম সিজি যায় পৰিষ্কাৰ পোৱা মানুহ যেন বৰ্তমান তেনেকুৱা কোনো অফিচিয়েল কাম নাই কিবা থাকিলে বাৰু মই কৈ দিম হ'ব ঐ চা ঘৰৰ কাম হ'লেও আমাৰ কেকেচাই কৰি দিব পুৱা এক্সপাৰ্ট ঠাই সজা বাচন ধোৱা বাচন সজা চব এক্সপাৰ্ট হয়নে নহয় চা কিয় মাৰিলে তাক এইটো মাহেকীয়া ভেকচিন
কৃষ্ণ জয় বৰে বাথৌ চাওঁ অকমান বাহ ধূনা জ্বলাই গোটেই ৰুমটো ধোঁৱা ধোঁৱা কৰি ফেলছি বসুদা গুড মৰ্নিং গুড মৰ্নিং বাহ আজি তই পুৰা থানাটো মলমলাই দিছা জানেনে আমাৰ ঘৰত সৰুৰ পৰাই মইহে ধূপ ধূনা বেছিকৈ জ্বলাও সন্ধিয়া হলেই ঘৰৰ আটাইকেইটা ৰুমত গোহালি ঘৰত ভঁৰালত আৰু একেবাৰে পদূলি মুখলৈকে ধূপ ধূনা জ্বলাই মই একেবাৰে আমোল মোলকে ৰাখো বঢ়িয়া বঢ়িয়া কৰিব লাগে ভাল লাগে ন কমল ক'ত গৈছিলা ধূপ আনিব গৈছিলো থাপনাত জ্বলাবলৈ তুমি বৰষুণ গলে ছাতি লোৱা মানুহ মানে ভিতৰত চোৱাগেচোন যোৱা ঠিকছে লাজ পাব আজি কমলে এই কামটো কোনে কৰিলে কোনটো কাম কমল থাপনাত কোনে ধূনা জ্বলালে শংকৰ ছাৰে ছাৰ এইটো কাম কিয় কৰিলে কোনটো থানাত সদায় ধূপ ধূনা মই জ্বলাওঁ আপুনি কিয় জ্বলাব থানাত তুমিও নাই ধূপো নাই আৰু ধূনা আছিলে পাই পেলাই জ্বলাই দিলো আৰু এইটো ভুল কৰিছে আপোনাৰ ডিউটি যদি মই কৰো আপুনি ভাল পাব কমল বাবা হ'ব কি হ'ব দে মই ভাল নাপাওঁ এইবিলাক কমল ভগৱানক চবেই পূজা কৰিব পাৰে চবেই ধূপ চাকি জ্বলাব পাৰে কিহৰ ফুটনি মাৰি আছা তুমি হয় নেকি মনত ৰাখিব কথাটো কমল ধূনাৰ ধোঁৱাই গোটেইখন ভম ভমাই আছে তুমি আকৌ এই ধূপ কেইডাল জ্বলাই কিটো কৰিবা গুড মৰ্ণিং বেবি গুড মৰ্ণিং হেই নহয় চিংচাৰ আহিলে নেকি নাই হা কি একো নাই তো কি আকৌ এই বিটি আহিলা নাই এই আহিম বুলি ভাবি আছো আৰু বেয়া জমনি দেই তুমি ডিপাৰ্টমেণ্টে এইখন থানাত মোক জমাবলৈকে ৰাখি থৈছে আনাদাৰ বেক টু বেক আৰু এটা জমনি বঢ়িয়া এনেকে জমাই থাকিবা আকৌ জমাম বাৰু কিন্তু পেমেণ্টটো কিমান মানকে দিব কিহৰ পেমেণ্ট এই যে জমাই থাকিম দিনটো মই পেমেণ্ট দিলে মই হোল ডে জমাই থাকিব পাৰিম কি যে কোৱা হলেও ভাল লাগে দেই ধেমালিকে গালত চুই দিলে যে আপুনি বিউটি চৰি দেই একদম চৰি বেয়া নাপাবা চৰি প্লিজ ঠিক আছে বাৰু আকৌ এবাৰ চৰি বেয়া নাপাবা দেই এটা গাত পাইছো কি আছে গাত এটা নাছে এইডাল গাত পুতিলেতো বহুত পইচা পাম তাহে বা পানী বিচনটো দিছে নে নিদিছে বিউটি শুনচোন ৰ'ব না পিছত কৰবি কি হ'লনো মানে ছোৱালী এটাৰ খবৰ পাইছো ছোৱালী খবৰ পাই আপুনি কি কৰিব বিয়া পাতিম গাঁতত সোমাবলে আপোনাৰ আৰু কিমান দিন আছে ছোৱালী ধান্দা বাদ দিয়ক এতিয়া আপুনি প্ৰভুৰ নাম লওক গম পালে
মই বুঢ়া হলো নেকি বিয়াৰ কথা নাভাবো ঈশ্বৰৰ কথা ভাবিম কথা কবা আহে আমাৰ আচাইচা আহিছেনে বাৰু তোমালোকৰ নাই অহা কিয় মই নাজানো নহয় এনে কেইটা বজাত আহিব আৰে বাবা সেইটো আকৌ মই কেনেকৈ কম নহয় মানে আজি আহিছে নে নাহিছে আৰে বাবা মই কেনেকে জানিম সেইটো মই নাজানো আৰু কি জানে ই জানে মোহন এইবোৰ কি কৰিছা মোৰ চোলা ফাটিব হেৰৌ মামা বা অ ৰিছা মই সঁচাকে বুঢ়া হলো নেকি নাই আপুনিতো এতিয়াও 16 বছৰীয়া হৈ আছে ইনচাল কৰছা নাই কৰা শপত আচ্ছা মোৰ ছালটো থথৰা লাগি গৈছে নেকি নাই সলমান খানৰ নিচিনা চিকচিকিয়া হৈ আছে ইনচাল কৰছা নাই কৰা অ শপত আচ্ছা মই এতিয়া বিয়া পাতবা পাৰিম না নৰিম মিনিমাম 4 জনী ইনচাল কৰছা নাই কৰা অ শপত আচ্ছা মোৰ কিয় এনেকুৱা লাগছে যে তাই মোক ইনচাল কৰি আছে ফচলকে মচলো এইবাৰ মানে গাত পুতিবগে মই বোকাই হৈ গলো নহয় দস্তি বোকাই মানে 10 টকা দি চাই মোক বুক কৰি থৈ দিছে এটা কথা নহয় তুমি বোকা লগা হাতেৰে যেতিয়া পইচাটো ল'বা সেইটো পইচাই হৈ থাকিবনে বোকা লাগি যাব অ সেইখন পইচা দোকানত দিলেও নল'ব থিয়গো দিব বাদেই দিওঁ নেকি দস্তি হা চা মই মানে ভাবিছে যিটো কাম হয় ছাৰ মোক কিয় মাতি আনিছে বাৰু বহা ছাৰ মোৰ কিন্তু দেৰি হৈছে তা কিহত ব্যস্ত হৈ আছে নো নাজানো দেখাতে লাগিছে মই মানে গাত পোতা কামটো নকওঁ আৰু চা 10 টকাটো বাৰু মই ৰাখি থৈছো আপুনি বেলেগ এটা কামত মোক বুক কৰি দিব হ'ব দে চা এনে মোক কেনেকুৱা কামত বুক কৰিব মানে কেনেকুৱা ধৰণৰ কাম কৰাটো বিচাৰে চা চা ঐ চা চা পানী খাব খাম ৰ'ব লক থেংক ইউ আপুনি ছাৰৰ বন্ধু নহয় ৰিলেশ্যনৰ কোনোবা নহয় তেনেহ'লে আপুনি ছাৰৰ লগত কিয় আহিছে মই গাড়ী এখন চলাই আহিছিলো ছাৰে গাড়ীখন ৰখাই মোক ইয়ালৈ উঠাই আনিলে বাকলি তাৰ গাড়ী চুৰ পানী থ গ্লাছ থ বুলি কৈছো নহয় নহয় মই গাড়ী চোৰ বেকা বেকি কৈ চাই মোলৈ কলিজা নাখাইছা চিধা চিধি কৈ দিয়া কোতে বেয়া পাইছা কিনো ভাবি আছা মন কথা মনত গৈ কি হৈছে কি হৈছে ডাঙৰ ডাঙৰ মানুহৰ গাড়ী চলাই তই লেবেল মাৰ ডাঙৰ মানুহৰ গাড়ী চুৰ কৰিছিলি তই সেইকাৰণে চাৰিটোক আনিছে নহয় মই চোৰ লাগিলে ছাৰক ফোন কৰি লক নাম্বাৰ এই কাক দম দিছ তই উল্টা চৰত দাঁত সৰি যাব তোৰ ক'ত ফচি গলো মানে য'ত ফচিছ তাৰ পৰা ওলাই যাব নোৱাৰিবি সেইটোৱে তই ভাবি থ ছাৰক এটা ফোন লগালে আপোনালোক হিলি যাব কিন্তু